নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকৰ সকলোৰে ইতিমধ্যে জ্ঞাত যে দুৰ্গা পূজাৰ অষ্টমীৰ নিশাৰ পৰা আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ বাংলাদেশত এতিয়াও অব্যাহত আছে উত্তেজনা এতিয়াও মাৰ যোৱা নাই এই সাম্প্ৰদায়িক সংঘৰ্ষৰ হিন্দু ঘৰৰ ওপৰত হিন্দু মন্দিৰৰ ওপৰত এই আক্ৰমণৰ কাৰণ আৰু ইয়াৰ উৎস বিচাৰি আমাৰ এই সাৰাংশৰ অৱতাৰণা এই পৰিক্ৰমা যেহেতু অকমান দীঘলীয়া গতিকে সাৰাংশ আমি দুটা ভাগত ভাগ কৰিছো আজিৰ অংশটো হ'ব প্ৰথম ভাগ আৰু ইয়াৰ পৰৱৰ্তীৰ আমি দ্বিতীয় ভাগ আপোনালোকক প্ৰদৰ্শন কৰিম আহক গ্ৰাফিক্সত দেখিব যে আন বছৰৰ দৰে এইবাৰো বাংলাদেশত মহাপয়ুভৰেৰে আয়োজন চলিছিল দুৰ্গা পূজা বাংলাদেশত অন্যতম বৃহৎ অনুষ্ঠান অনানুষ্ঠানিক বাতৰি মতে ৩০,০০০ৰো অধিক দুৰ্গা পূজা অনুষ্ঠিত হয় বাংলাদেশত আৰু বিগত বছৰৰ পূৰ্বে কৰোনাৰ পূৰ্বে ৩০,০০০ৰ সংখ্যা অতিক্ৰম কৰিছিল কেৱল ঢাকা চহৰতে এই কোভিড পৰিস্থিতিৰ মাজতো ২৫৬খন ৰাজহুৱা পূজাৰ আয়োজন চলিছিল ব্যক্তিগত ঘৰুৱা পূজাবিলাক এই হিচাপত নাই সমগ্ৰ বাংলাদেশৰ হাজাৰ হাজাৰ পূজা মণ্ডপ আলোকসজ্জিত আছিল 11 আৰু 12 অক্টোবৰ অৰ্থাৎ ষষ্ঠী আৰু সপ্তমীৰ দিনা এই পূজা মহাপয়ুভৰেৰে চলিছিল কিন্তু সপ্তমীৰ দিনাখন হঠাতে সামাজিক মাধ্যমত এটা খবৰ ওলাল আৰু এখন ছবি প্ৰকাশিত হ'ল যে কুমিল্লাৰ এখন পূজা মণ্ডপত কুমিল্লা জিলাৰ এখন পূজা মণ্ডপত দুৰ্গা গোসানীৰ লগত থকা হনুমানৰ ভৰিৰ তলত এখন কোৰাণ পুথি ৰখা হৈছে আৰু ইয়ে মুছলমান সমাজক উত্তেজিত কৰিলে এই উৰা বাতৰি ব্যাপকভাৱে প্ৰচাৰিত হ'ল আৰু এই গোটেই কাৰবাৰটোৱে আছিল এটা বিকৃত কাৰবাৰ এই ছবিখন নিৰ্মাণ কৰা হৈছিল কোনো কতো কোৰাণ ৰখা নাছিল কিন্তু এই ঘটনাই অশান্তি বিয়পাই দিলে কুমিল্লাতে প্ৰথম আৰম্ভ হ'ল অশান্তি আৰু তাৰ পাছত নৱমীৰ দিনা চাঁদপুৰ চট্টগ্ৰাম কক্সবজাৰ বান্দৰবান আদি প্ৰায় সকলো জিলাতে সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পি পৰে আৰু হিন্দুৰ পূজা মণ্ডপ মুছলমানৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে আৰু পূজা হৈ যোৱাৰ পিছত যেতিয়া পূজা মণ্ডপবোৰ নোহোৱা হ'ল তাৰ পিছত এতিয়া হিন্দুৰ বাসগৃহ আৰু অন্যান্য সা সম্পত্তিৰ ওপৰত আক্ৰমণ অব্যাহত আছে আপোনালোকক মই কেইটামান ভিডিঅ' সৰু ভিডিঅ' ইতিমধ্যে আপোনালোকে দেখিছে সৰু ভিডিঅ'ৰ দ্বাৰা মই পৰিৱেশটো অকমান দেখুৱাবৰ চেষ্টা কৰিম আহক চাওঁ কেনেকৈ পূজা মণ্ডপ জ্বলাই দিয়া হ'ল কেৱল কুমিল্লাতেই নহয় বাংলাদেশৰ বিভিন্ন অঞ্চলত স্থায়ী আৰু অস্থায়ী বহু পূজা মণ্ডপত এনেধৰণে অগ্নিসংযোগ কৰা হৈছিল আৰু পূজা মণ্ডপত চলোৱা হৈছিল ব্যাপক ধ্বংসলীলা আহক এটা সৰু ভিডিঅ' দিবি কই গেছো দিবি
কেৱল মাত্ৰ পূজা মণ্ডপত অগ্নিসংযোগ অথবা ধ্বংসলীলাতে ক্ষান্ত নাথাকিল ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ ইস্কনৰ এটা মন্দিৰতো দুৰ্বৃত্তই চলালে আক্ৰমণ আহক এখন সৰু ছবি এই ধ্বংসলীলা দুষ্কাৰ্য চলি থকাৰ মাজতে স্বাভাৱিকভাৱে আন সকলো সময়তে অনুষ্ঠিত কৰাৰ দৰে বাংলাদেশৰ ৰাষ্ট্ৰপ্ৰধান শ্বেখ হাছিনাই বিজয়া দশমীৰ দিনা হিন্দু মুছলমান সকলোৰে লগত প্ৰীতি সভাৰ আয়োজন কৰে এইটো এটা পৰম্পৰা প্ৰতিবাৰ বিজয়া দশমীত ৰাষ্ট্ৰপ্ৰধানে প্ৰীতি সভাৰ আয়োজন কৰে এই প্ৰীতি সভাত শ্বেখ হাছিনাই তেওঁৰ স্থিতি প্ৰকট কৰিলে আহক শ্বেখ হাছিনাৰ বক্তব্যৰ এটা সৰু অংশ বাংলাদেশ একটা অসাম্প্রদায়িক চেতনার দেশ বাংলাদেশে সকল ধর্ম বর্ণ সকলে একসঙ্গে বসবাস করবে এবং যার যার ধর্ম শেষে পালন করবে অর্থাৎ ধর্ম যার যার কিন্তু উৎসব সবার এবং বাংলাদেশে কিন্তু এটা সবসময় ছিল আছে যে প্রত্যেকটা উৎসবে সবাই কিন্তু একসাথে সামিল হয়ে সেই আনন্দ উপভোগ করে কিন্তু মাঝে মাঝে কিছু কিছু দুষ্ট চক্র কিছু ঘটনা ঘটিয়ে মানুষের ভিতরে এই চেতনাটাকে নষ্ট করতে চায় এটা অত্যন্ত দুর্ভাগ্যজনক কিছুদিন আগে কুমিল্লায় যে ঘটনা ঘটছে ইতিমধ্যে এটা তদন্ত হচ্ছে খুব ব্যাপকভাবেই তদন্ত হচ্ছে অনেক তথ্য আমরা পাচ্ছি এবং অবশ্যই এই ধরনের ঘটনা যারা ঘটাবে তাদেরকে আমরা খুঁজে বের করবই এটা আমরা করতে পারবো এখন প্রযুক্তির যুগ এটা বের করা যাবে এবং সে যেই হোক না কেন যে ধর্মেরই হোক না কেন তার বিরুদ্ধে যথাযথ ব্যবস্থা অবশ্যই নেওয়া হবে কারণ আমরা তা করেছি এবং করব কিন্তু কিছু মানুষের ভিতরে এই দুষ্ট বুদ্ধিটা আছে যে যখন একটা জিনিস খুব সুন্দরভাবে চলছে তখন সেটাকে নষ্ট করা আর বাংলাদেশ যখন উন্নয়নের পথে দ্রুত এগিয়ে যাচ্ছে সেই সময় এই যাত্রাটাকে ব্যাহত করা আর সেই সাথে সাথে দেশের ভিতরে একটা সমস্যার সৃষ্টি করা এই ধরনের কিছু লোক যারা জনগণের আস্থা অর্জন করতে পারে না বিশ্বাস অর্জন করতে পারে না রাজনীতি নেই কোনো আদর্শ নেই আসলে তারাই এই ধরনের কাজ করে এটা অনেকটা তাদের এক ধরনের দুর্বলতা কিন্তু এর বিরুদ্ধে যদি সকলে সচেতন থাকে তাহলে অবশ্যই এ ব্যাপারে ব্যবস্থা প্ৰিয় দৰ্শক শ্বেখ হাছিনাৰ বক্তব্যৰ শেষৰ অংশটো আপোনালোকে নিশ্চয় মন কৰিছে যে যিসকলে জনগণৰ বিশ্বাস অৰ্জন কৰিব পৰা নাই যিসকলে জনগণৰ আস্থা অৰ্জন কৰিব পৰা নাই এই দুষ্ট চক্ৰটোৱে সদায় অশান্তি বিয়পাবলৈ চেষ্টা কৰে যিসকলে জনগণৰ বিশ্বাস অৰ্জন কৰিব পৰা নাই যিসকলে জনগণৰ আস্থা অৰ্জন কৰিব পৰা নাই এই শক্তিসমূহ কোন তাক জানিবৰ কাৰণে আমি বাংলাদেশৰ অলপমান নিকট ইতিহাসলৈ যাব লাগিব আহক গ্ৰাফিক্সত দেখিব যে 1971 চনত 9 মাহ জোৰা দীৰ্ঘ যুদ্ধৰ অন্তত বাংলাদেশ এখন স্বাধীন ৰাষ্ট্ৰত পৰিণত হয় 16 ডিসেম্বৰত পাকিস্তান সমৰ্থিত ইছলামিক মৌলবাদী বাংলাদেশত পূৰ্বৰে পৰাই সক্ৰিয় আছিল অৰ্থাৎ স্বাধীনতাৰ আগৰে পৰাই পাকিস্তান সমৰ্থিত মৌলবাদী শক্তিসমূহ তাত আগৰ পৰাই সক্ৰিয় হৈ আছিল এই কথাটো ভাৰতবৰ্ষৰ লগত মিলে ভাৰতবৰ্ষৰ লগত ইয়াৰ নিকট সম্পৰ্ক আছে কাৰণ ভাৰততো মহাত্মা গান্ধীৰ হত্যাৰ নেপথ্যত আছিল ধৰ্মান্ধ শক্তি আৰু বাংলাদেশতো শেখ মুজিবুৰ ৰহমানৰ বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ হত্যাৰ নেপথ্যটো আছিল
ধৰ্মান্ধ শক্তি পাকিস্তান সমৰ্থিত জামাত-ই ইছলামীয়ে মুক্তিযুদ্ধৰ বিৰোধিতা কৰিছিল শেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত যি বিপুল মুক্তিযুদ্ধ চলিছিল সেই মুক্তিযুদ্ধৰ বিৰোধিতা কৰিছিল জামাত-ই ইছলামীয়ে আৰু জামাত-ই ইছলামীয়ে সেই সময়ত পাকিস্তানক সহায় কৰিবৰ বাবে ৰাজাকাৰ নামৰ এটা মাৰ্চিনেৰী এটা শক্তিৰ জন্ম দিছিল যি শক্তিটোৱে ৰাজাকাৰ বাহিনীয়ে পাকিস্তানী সেনাৰ লগ লাগি বাংলাদেশৰ ঘৰে ঘৰে ব্যাপক অত্যাচাৰ চলাইছিল আৰু পাকিস্তানী সেনা আৰু ৰাজাকাৰৰ এই অত্যাচাৰত প্ৰায় 30 লক্ষ বাংলাদেশী লোকৰ মৃত্যু হৈছিল মন কৰিব যে বাংলাদেশত উৰ্দু ভাষা জাপি দিয়াৰ প্ৰতিবাদতে আৰু বাংলা ভাষাৰ স্বকীয়তা ৰক্ষাৰ স্বাৰ্থতেই বাংলাদেশৰ জন্ম হৈছিল সেয়াই আছিল একমাত্ৰ শ্লোগান আৰু এই ভাষাৰ ভিত্তিত বাংলাদেশখন জন্ম হোৱা অন্যতম দেশ পৃথিৱীত কিন্তু জামাত-ই ইছলামীয়ে ধৰ্মৰ ভিত্তিত পাকিস্তানখন একেলগ হৈ থকাটো বিচাৰিছিল মন কৰিব ভাষাৰ ভিত্তিত শেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত বাংলাদেশ প্ৰতিষ্ঠা লাভ কৰিলে কিন্তু বাংলাদেশৰ ভিতৰতে থকা জামাত-ই ইছলামীয়ে দেশখন ধৰ্মৰ ভিত্তিত একেলগ হৈ থকাটো বিচাৰিছিল আনকি স্বাধীন হোৱাৰ পিছতো বাংলাদেশ স্বাধীন হোৱাৰ পিছতো শেখ মুজিবুৰ ৰহমানৰ স্বপ্ন আছিল এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক বাংলাদেশ আৰু তেওঁ সেইমতে সংবিধানৰ সোপান ৰচনা কৰিছিল কিন্তু জামাত-ই ইছলামীয়ে বাংলাদেশক এখন ধৰ্মীয় ৰাষ্ট্ৰত পৰিণত কৰাটো বিচাৰিছিল এই সময়ছোৱাত স্বাধীনতাৰ দিন ধৰি যেতিয়াই স্বাধীন হ'ল তেতিয়াৰ পৰাই বাংলাদেশত ধৰ্ম নিৰপেক্ষ জাতীয়তাবাদী শক্তি আৰু ধৰ্মান্ধ মৌলবাদী শক্তিৰ মাজত সদায় এটা তীব্ৰ সংঘাত চলি আছে এই কথাটো ভাৰতবৰ্ষতো একেই যে ধৰ্ম নিৰপেক্ষ শক্তি আৰু ধৰ্মান্ধ শক্তি এই দুটাৰ শক্তিৰ মাজত সদায় এটা সংঘাত স্বাধীনতাৰ দিন ধৰি চলি আছে অসমতো একে ধৰণৰ পৰিস্থিতি বিদ্যমান যে অসমীয়া ভাষিক পৰিচয় আৰু অসমীয়া ধৰ্মীয় পৰিচয় এই দুটাৰ মাজত সদায় এটা তীব্ৰ সংঘাত শেহতীয়া সময়ত স্পষ্ট হৈ পৰিছে এই যে জাতীয়তাবাদী ধৰ্ম নিৰপেক্ষ শক্তি আৰু ধৰ্মান্ধ শক্তিৰ মাজত যিটো সংঘাত সেই সংঘাতৰে প্ৰতিশ্ৰুতিত ফলশ্ৰুতিত শেখ মুজিবুৰ ৰহমানক হত্যা কৰা হৈছিল 1975 চনৰ 15 আগষ্টৰ দিনা সেইদিনাখন শেখ মুজিবুৰ ৰহমানৰ বাসভৱনত ধানমন্দিত থকা চৰকাৰী বাসভৱনত কেইজনমান ডেকা সেনা বিষয়া প্ৰৱেশ কৰি গোটেই পৰিয়ালটো নিক্ষেপ কৰি পেলালে কিন্তু শেখ হাসিনা শেখ মুজিবুৰ ৰহমানৰ জীয়ৰী তেওঁ সেই সময়ত বিদেশত থকাৰ বাবে তেওঁ একমাত্ৰ জীৱিত ব্যক্তি হৈ থাকিল তাৰ বাহিৰে গোটেই পৰিয়ালটো নিক্ষেপ হৈ গ'ল এইটো এটা সৰু অদ্ভুতথানৰ দৰে আছিল সেনাবাহিনীৰ কেইজনমান ডেকা বিষয়াই হত্যা কৰিলে আৰু এই সকলক জামাত-ই ইছলামীয়ে যোগান ধৰিছিল আদৰ্শৰ আৰু পাকিস্তানে যোগান ধৰিছিল সাহসৰ এই মুজিব পৰৱৰ্তী বাংলাদেশৰ চিন্তা চেতনাৰ উত্থান পতন সাংঘাতিক ধৰণৰ আৰু ইয়াতে ষ্টেবিলিটি যেটো স্থিৰতা বাংলাদেশত একেবাৰে আপুৰুগীয়া বস্তু হৈ আছিল কিন্তু শেখ হাসিনাই একমাত্ৰ ৰাষ্ট্ৰপ্ৰধান যি বাংলাদেশক কম বেছি পৰিমাণে স্থিৰতা আনিবলৈ সক্ষম হৈছে এই গোটেই পৰিস্থিতিটো জানিবৰ বাবে আমি বাংলাদেশৰ নিকট ইতিহাসত অকমান আলোকপাত কৰাটো উচিত হ'ব আপোনালোকে গ্ৰাফিক্সত দেখিব যে বঙ্গবন্ধু শেখ মুজিবুৰ ৰহমানৰ মৃত্যুৰ পিছত 1977 চনত জেনেৰেল জিয়াউৰ ৰহমান বাংলাদেশৰ ৰাষ্ট্ৰপতি হয় আৰু ৰাষ্ট্ৰপতি হৈয়ে তেওঁ সংবিধানৰ 12 নম্বৰ অনুচ্ছেদ আৰু 38 নম্বৰ অনুচ্ছেদ দুয়োটা সংশোধন কৰিলে ইয়াৰ আগলৈকে বাংলাদেশখন আছিল সৰ্বভৌম ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য কিন্তু জিয়াউৰ ৰহমানে আহিয়ে 12 নম্বৰ আৰু 38 নম্বৰ সংশোধনীৰ জৰিয়তে বাংলাদেশখন এখন ধৰ্মীয় ৰাষ্ট্ৰত পৰিণত কৰাৰ সকলো পথ মুকলি কৰি দিলে আৰু ধৰ্মৰ ভিত্তিত ৰাজনৈতিক দল গঠন কৰাটো তেওঁ সাংবিধানিক বুলি স্বীকৃতি দিলে জিয়াউৰ ৰহমানে বিৰোধী পক্ষৰ ওপৰত সাংঘাতিক ধৰণৰ দমন চলাইছিল যাৰ ফলত তেওঁ জনপ্ৰিয়তা দ্ৰুত গতিত অৱনমিত হৈছিল আৰু 1981 চনৰ 30 মেত চট্টগ্ৰামত চিটাগঙত সেনাবাহিনীৰ এটা অদ্ভুতথানত জিয়াউৰ ৰহমানক হত্যা কৰা হয় জিয়াউৰ ৰহমান শান্তিৰে এদিনো থাকিব পৰা নাছিল যি সময়ত তেওঁ ৰাষ্ট্ৰপতি হৈ আছিল তেওঁৰ ওপৰত 27 বাৰ তেওঁৰ জীৱনৰ ওপৰত আক্ৰমণ ঘটিছিল আৰু 28 সংখ্যক বাৰত এই হত্যাকাৰী দলটো সফল হয় জেনেৰেল জিয়াৰ যিখন চৰকাৰ আছিল তাক পাকিস্তানে সম্পূৰ্ণভাৱে সহায় কৰিছিল আৰু এখন ধৰ্মীয় ৰাষ্ট্ৰত পৰিণত কৰাৰ বাবে পাকিস্তানে বাংলাদেশক অহৰহ হেঁচা দিয়া আছিল
জেনেৰেল জিয়াৰ যেতিয়া মৃত্যু হ'ল তেতিয়া আব্দুছ ছাত্তাৰক অন্তৰ্বৰ্তীকালীন ৰাষ্ট্ৰপতি পাতিলে কিন্তু আব্দুছ ছাত্তাৰৰ ব্যৰ্থতা বাৰম্বাৰ সেনা বাহিনীৰ যি জেনেৰেল আছিল এৰছাদ মোহাম্মদ এৰছাদ হুছেইন মোহাম্মদ এৰছাদ তেওঁ বাৰম্বাৰ বহু ব্যৰ্থতা তেওঁ ৰাজহুৱা কৰি গৈ আছিল আৰু শেষত 1982 চনৰ জেনেৰেল হুছেইন মোহাম্মদ এৰছাদ এটা অদ্ভুত্থান কৰিলে এৰছাদে আৰু কৰি পেলাই তেওঁ নিজেই ৰাষ্ট্ৰপতি হ'ল এই সময়ছোৱাতে এৰছাদ যেতিয়া শাসনলৈ আহিল তেতিয়া এই সময়ছোৱাতে বাংলাদেশত সাংঘাতিক ধৰণৰ খাদ্য সংকট ফেমিন আৰু হৈছিল আৰ্থিকভাৱে অত্যন্ত জুৰুলা হৈ পৰিছিল 4 বিলিয়ন টাকা সেই সময়ত ডেফিচিট আছিল বাজেটত ঘাটি আছিল 4 বিলিয়ন বাংলাদেশী টাকা গতিকে সেই সময়ত দেশ চলোৱাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছিল আৰু সেই সময়তে আৰম্ভ হৈছিল খাদ্য সংকট কিন্তু এৰছাদে সেই সময়তে তেওঁ যেহেতু জেনেৰেল আছিল আৰু অদ্ভুত্থানৰ জৰিয়তে ৰাষ্ট্ৰপতি হৈছিল গতিকে তেওঁ গণসমৰ্থনৰ বাবে কৰিলে কি এটা ৰেফাৰেণ্ডাম এটা গণভোটৰ আয়োজন কৰিলে যে মোক বিচাৰা নে নিবিচাৰা এৰছাদক যিসকলে নিবিচাৰে তেওঁলোকে নেতিবাচক ভোট দিব যিসকলে বিচাৰে তেওঁলোকে ইতিবাচক ভোট দিব 1985 চনত এই গণভোটৰ পিছত এৰছাদ বিপুল সংখ্যক ভোটত জয়ী হয় আৰু জাতীয় দল নামৰ এটা ৰাজনৈতিক দলো তেওঁ গঠন কৰিলে 1986 চনত জেনেৰেল এৰছাদে নিৰ্বাচন ঘোষণা কৰিলে যে গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত হওক কিন্তু বেগম খালেদা জিয়া যিগৰাকী দ্বিতীয়গৰাকী ৰাষ্ট্ৰপ্ৰধান জিয়াউৰ ৰহমান তেওঁৰ পৰিবাৰ বেগম খালেদা জিয়াৰ নেতৃত্বাধীন বাংলাদেশ জাতীয় দল অৰ্থাৎ বিএনপি মন কৰিব দুটা বাংলাদেশৰ দল এটা হৈছে অকল জাতীয় দল আৰু ইটো হৈছে বাংলাদেশ জাতীয় দল এই বিএনপি যিটো এইটো বেগম খালেদা জিয়াৰ নেতৃত্বাধীন খালেদা জিয়াই বৰ্জন কৰিলে নিৰ্বাচন কিন্তু মুজিব দুহিতা মুজিবৰ ছোৱালী শেখ হাসিনা তেখেতৰ দল আৱামী লীগে কিন্তু নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল 1986 চনৰ এই নিৰ্বাচনত জেনেৰেল এৰছাদৰ জাতীয় দলে বিপুল সংখ্যা গৰিষ্ঠতা লাভ কৰে সেই বছৰৰে নৱেম্বৰত সেনা শাসন প্ৰত্যাহাৰ কৰা হ'ল আৰু 1988 চনৰ জুন মাহত জেনেৰেল এৰছাদে সংবিধান সংশোধন কৰি বাংলাদেশক এখন ইছলামিক ৰাষ্ট্ৰত পৰিণত কৰে এতিয়া কথা হ'ল যে শেখ মুজিবুৰ ৰহমানে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ জন্ম দিছিল আৰু এৰছাদৰ শাসনকালত বাংলাদেশ এখন ইছলামিক দেশত পৰিণত হয় 1990 চনত বাংলাদেশত কিন্তু এটা প্ৰবল ডাঙৰ ৰাজনৈতিক বিদ্ৰোহৰ সূচনা হয় সকলো বিৰোধী পক্ষ একেলগে হৈ গ'ল বেগম হাসিনা শেখ হাসিনা খালেদা জিয়া জামাতি ইছলামী সকলো একেলগ হৈ পেলাই এৰছাদৰ বিৰোধিতা কৰিলে আৰু এই বিৰোধিতাৰ সন্মুখত 90 চনৰ 6 ডিচেম্বৰত জেনেৰেল এৰছাদে পদত্যাগ কৰিবলৈ বাধ্য হয় 91 চনত বেগম খালেদা জিয়াৰ নেতৃত্বত বিএনপি বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিয়ে চৰকাৰ গঠন কৰে এই খালেদা জিয়াক কিন্তু জামাতি ইছলামী পাকিস্তানপন্থী জামাতি ইছলামীয়ে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল 1994 চনত হোৱা উপনিৰ্বাচনত ৰিগিং হোৱাৰ অভিযোগত খালেদা জিয়াই পদত্যাগ কৰিব লগা হয় আৰু 1996 চনৰ জুনত হোৱা নিৰ্বাচনত শেখ হাসিনাৰ নেতৃত্বত আৱামী লীগে পুনৰ চৰকাৰ গঠন কৰে 1901 চনত হাসিনা চৰকাৰ বিপুল প্ৰতিবাদৰ সন্মুখত পদত্যাগ কৰে প্ৰতিবাৰে উপনিৰ্বাচনত এটা খেলিমেলি লাগে আৰু প্ৰবল প্ৰতিবাদ হয় ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিব লগা হয় এটো এটা বাংলাদেশৰ বহুবোৰ ঘটনা একে ধৰণৰ ঘটনা ঘটিছে 1901 চনৰ অক্টোবৰ নিৰ্বাচনত খালেদা জিয়া তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহে আৰু 2006 চনত খালেদা জিয়াৰ চৰকাৰৰ পতন হয় বাংলাদেশত পুনৰ আৰম্ভ হয় প্ৰবল গণবিক্ষোভ এই সময়ছোৱাত সেনা বাহিনীৰ সুতলিপিত সেনা বাহিনীয়ে কেইবাজনো ৰাষ্ট্ৰপ্ৰধান হাল সলনি কৰিলে কোনবা ছমাহ থাকিল কোনবা এবছৰ থাকিল কোনবা 1.5 বছৰ থাকিল এনেকৈ কেইবাজনো ৰাষ্ট্ৰপ্ৰধান সলনি কৰা হ'ল এই তুমুল অস্থিৰতাৰ মাজতে 2008 চনৰ ডিচেম্বৰ নিৰ্বাচনত শেখ হাসিনা পুনৰ ক্ষমতালৈ আহে আৰু তাৰ পৰৱৰ্তী অৱস্থাত নিৰৱচ্ছিন্নভাৱে শেখ হাসিনা বাংলাদেশৰ শাসনত আছে এতিয়া এই গোটেই ঘটনা চক্ৰৰ মূল উৎস সন্ধানৰ সময়ত আমি কেইটামান কথা অহা পৰৱৰ্তী খণ্ডত আমি আলোচনা কৰিম যে এই ঘটনাটো কিয় ঘটিছে আপোনালোকে গ্ৰাফিক্সত দেখিব যে বৰ্তমানৰ ঘটনা লানিত ধৰ্মান্ধ শক্তিৰ শক্তিশালী প্ৰভাৱ স্পষ্ট হৈ পৰিছে এইটো খাটাং যে এই গোটেই ঘটনাটোৰ নেপথ্যত মুছলমান ধৰ্মান্ধ শক্তি জড়িত আছে বাংলাদেশত যে ধৰ্মান্ধ শক্তিৰ উত্থান ঘটিছে ইয়াৰ নেপথ্যত আছে পাকিস্তান আৰু পাকিস্তানে কাক সমৰ্থন কৰে জামাত ই ইছলামী
জামাতি ইছলামী যে হঠাৎ নতুনকৈ তাৰ শক্তি আহৰণ কৰিছে আৰু হঠাৎ প্ৰবলভাৱে জাগি উঠিছে, ইয়াৰ কাৰণ কেইবাটাও। ইয়াৰ কাৰণ হ'ল 2021 চনত বাংলাদেশৰ এই বছৰ বাংলাদেশৰ স্বাধীনতাৰ 50 বছৰ পূৰ্ণ হ'ব। এই 50 বছৰ পূৰ্ণ মুহূৰ্তত বাংলাদেশত এজন বিশেষ ব্যক্তিৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব আৰু এই প্ৰতিমূৰ্তিটোক লৈ জামাতি ইছলামী হাছিনা চৰকাৰৰ ওপৰত সম্পূৰ্ণ নাৰাজ। 1 নম্বৰ। 2 নম্বৰ, হাছিনা চৰকাৰৰ ওপৰত নাৰাজ কিহৰ কাৰণে? যে 2005 চনত বাংলাদেশত এলানি বোমা বিস্ফোৰণ হৈছিল একেদিনাই আৰু সেই ঘটনাটোত 28 জন লোকৰ মৃত্যু হৈছিল, 800ৰো অধিক লোক ঘাইল হৈছিল, 800ৰো অধিক লোক তেওঁলোক আঘাতপ্ৰাপ্ত হৈছিল। এই ঘটনাটোত যিসকল দোষী, এই দোষীসকলৰ নেতা আছিল যাৰ নাম সকলোৰ মাজত জনপ্ৰিয় আছিল বাংলা ভাই বুলি। এই বাংলা ভাই আৰু সতীৰ্থসকলক শ্বেখ হাছিনাই ফাঁচী কাঠত ওলমালে, যিটোৱে ধৰ্মান্ধ শক্তিসমূহক একেবাৰে শত্ৰুত পৰিণত কৰিলে শ্বেখ হাছিনাৰ। এইটো হ'ল 2 নম্বৰ কাৰণ। 3 নম্বৰ কাৰণ, 1971 চনৰ 9 মাহ জোৰা মুক্তিযুদ্ধৰ সময়ত বহু বাংলাদেশী ৰাজনৈতিক নেতাই মুক্তিযুদ্ধৰ বিৰোধিতা কৰি জামাতৰ পক্ষ গ্ৰহণ কৰি বহু লোকক হত্যা কৰিছিল। এনেকুৱা ৰেকৰ্ড আছে, এনেকুৱা অভিযোগ আছে যে একোজন নেতাৰ নেতৃত্বত 800 জন পৰ্যন্ত মানুহ হত্যা কৰা হৈছিল। সেইসকল যুদ্ধ অপৰাধী বুলি গণ্য কৰি আন্তৰ্জাতিক আদালতে তেওঁলোকক শাস্তি ঘোষণা কৰে আৰু তেওঁলোকক 2015 চনত বহুতক ফাঁচি দিয়া হয়। এইটো হ'ল 3 নম্বৰ কাৰণ, যিটোৰ কাৰণে জামাতি ইছলামীয়ে শ্বেখ হাছিনাৰ চৰকাৰখনৰ পতন বিচাৰিছে। এই সময়ছোৱাত এই 3টা কাৰণৰ কাৰণে দুৰ্গা পূজাৰ গোটেই ঘটনাচক্ৰ এটা অচিলা কৰি লোৱা হৈছে আৰু এই কোৰাণ মূৰ্তিৰ ওচৰত ৰাখি মানুহক প্ৰৰোচিত কৰাত এই শক্তিসমূহ জড়িত আছে, যিবোৰ শক্তিক শ্বেখ হাছিনাই স্পষ্টকৈ কৈছে যে যারা জনগণের বিশ্বাস অর্জন করতে পারিনি, যিসকলে জনতাৰ বিশ্বাস অৰ্জন কৰিব পৰা নাই, যিসকলে জনতাৰ আস্থা অৰ্জন কৰিব পৰা নাই, তেওঁলোক এই ঘটনাৰ নেপথ্যত আছে। প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় জানিবলৈ বিচাৰিব যে বাংলাদেশৰ নাগৰিকৰ অৱস্থান কি, বাংলাদেশৰ যিসকল ধৰ্মীয় নেতা তেওঁলোকৰ অৱস্থান কি। এই যে ঘটনা ঘটিল, এই ঘটনাৰ পিছত দশমীৰ দিনা এজন ধৰ্মীয় নেতাই এখন ধৰ্মীয় সভাত কি ভাষণ দিছে আপোনালোকে এবাৰ চাই লওক। মন্দিরে একটু সমস্যা হয়েছে না, কোরআন শরীফ রাখছে, এটা আমরা কষ্ট পেয়েছি। তাই বলে হাজীগঞ্জে সেখানে মূর্তি ভাঙতে হবে, মন্দির আক্রমণ করতে হবে কেন? ইমোশন কেন? বিবেক কোথায়? ইসলামের আইডিওলজি কি? শিক্ষা কি? আচ্ছা আপনারা বলুন তো, কুমিল্লার মন্দিরে মূর্তির পায়ে কোরআন যে রাখছে, এটা কি হাজীগঞ্জ থেকে এসে রাখছে? ওই হাজীগঞ্জের মন্দির ওরা রাখছে? তো ওখানে আক্রমণ কেন? নামাজি মুসলমান সবাই ভালো মানুষ, দিনের মহাব্বত আছে, মহাব্বতের ঘাটতি নেই। এশারের নামাজ পড়েছে, কুমিল্লা কোরআন অবমাননা হয়েছে, চলো আমরা মিছিল করি। ওকে, অন্যায়ের প্রতিবাদ করতে পারো মুখে, কিন্তু মিছিল করতে দেয় সামনে মন্দির পায়া ভাঙ মন্দির, ইসলামকে অনুমতি দিয়েছে? এই মন্দিরওয়ালাকে দোষ করছে? লাকুম দীনুকুম ওয়ালিয়া দিন, তাদের ধর্ম তারা পালন করবে, তোমাকে বাধা দিতে অধিকার কে দিয়েছে? ওরা তো অন্যায় করেনি। লা তাজিরু ওয়াজিরাতুন বিজরা উখরা, কোরআনের আয়াত। আবেগ এবং বিবেক দুটা লাগবে। বিবেকহীন আবেগ তোমাকে ধ্বংসের দিকে নেবে, মুফজিজুন ইলাল জাজবে, তোমার পাগল বানায়া দেবে। কিন্তু এখন কুমিল্লাওয়ালা অন্যায় করছে, হাজীগঞ্জওয়ালার কি দোষ? ওখানে মিছিল করলো, পুলিশ গুলি করলো, কিছু লোক মরে গেল, আমরা শহীদ বললাম। কিন্তু আল্লাহ যদি প্রশ্ন করে তোমার এখানে শহীদ হইতে কইছে কেনা? এখানে এসে তোমাকে কে বলেছিল তাদের মন্দির আক্রমণ করতে? বাংলাদেশের ছোট্ট ঘটনাকে নিয়ে যদি আমরা সবাই পাগলের মতো হয়ে যাই, বিবেকহীন হয়ে যাই, সামনে পাও মন্দির ভাঙো, মূর্তি ভাঙো, বলুন তো ভারতের হিন্দুরা ওখানে মসজিদ ভাঙ্গা শুরু করার সম্ভাবনা আছে না নাই? রেজাল্ট কি হলো? রেজাল্টটা হলো
ইসলাম এটা বলে না। শান্তির স্বার্থে, কথা বুঝেন কিন্তু, শান্তির স্বার্থে নবী মুহাম্মদ সন্ধি করেছেন, অবমাননাকর শর্ত মেনে নিয়েছেন, এরপর শান্তি চাই। সেয়া আছিল বিজয়া দশমীত বাংলাদেশত এখন ধৰ্মীয় সভাত এগৰাকী ধৰ্মীয় নেতাৰ ভাষণ। এতিয়া আহক বাংলাদেশৰ সংবাদ মাধ্যম আৰু সাধাৰণ নাগৰিকে কি ভাবিছে। এটা সৰু ভিডিঅ' মই আপোনালোকক দেখুৱাম। তাত এটা সাধু কোৱা হৈছে। সাধুটো এনেকুৱা যে এটা শগুনৰ পোৱালিবিলাকে মানুহৰ মাংস খাব বিচাৰিলে, তেতিয়া মানুহৰ মাংস বিচাৰিবলৈ শগুন অপাৰগ হ'ল, আৰু তাৰ পাছত সেই শগুনটোৱে কেনেকৈ মানুহৰ মাংস গোটালে, কেনেকৈ সংগ্ৰহ কৰিলে, সেই সাধুটো এটা ভিডিঅ'ৰ জৰিয়তে সমগ্ৰ বাংলাদেশত বিয়পাই দিয়া হৈছে। আহক সেই সাধুটোৰ শেষৰ অংশটো আমি শুনি লওঁ, য'ত আপোনালোকে বাংলাদেশৰ সংবাদ মাধ্যম আৰু নাগৰিকৰ চিন্তা চেতনাৰ উমান পাব। রীতিমতো আবার শকুন তার বাচ্চাকে বলল, একটু ধৈর্য ধর, তুই কত মানুষের মাংস খাবি, আজকে তোর সামনে আমি মানুষের মাংসের বন্যা বইয়ে দেব। রীতিমতো আবার বের হয়ে গেল শকুন। যাওয়ার সময় শুকুরের মাংসটা খপ করে নিয়ে একটা মসজিদের সামনে ফেলে দিয়ে আসলো। তারপরে যে গরুর মাংসটা আছে সেটাকে নিয়ে একটা মন্দিরের সামনে রেখে দিয়ে আসলো। মুহূর্তের মধ্যেই মসজিদ মন্দিরের মধ্যে একটা সাম্প্রদায়িক দাঙ্গা লেগে গেল। দাঙ্গা লাগার পর রীতিমতো কয়েকশো মানুষের লাশ সেখানে পড়ে গেল। তারপর সন্তানকে বলল, তুই কত মানুষের মাংস খাবি, তোর সামনে আমি হাজির করলাম, নে তুই মানুষের মাংস খা। তখন শুকুরের বাচ্চাটি মাংস খেতে খেতে তার বাবাকে বলল, বাবা, এখানে এত মানুষের মাংস তুমি কিভাবে আনলা? তখন শুকুন তার বাচ্চাকে বলল, মানুষের জাতটাই এমন, সৃষ্টিকর্তা মানুষকে পৃথিবীর শ্রেষ্ঠ জীব হিসাবে বানিয়েছে, কিন্তু তাদের মধ্যে যদি একটু ধার্মিক সাম্প্রদায়িকভাবে একটু যদি খোঁচা দিয়ে যাওয়া যায়, তাহলে তাদের মধ্যে একটা দাঙ্গার সৃষ্টি হয়ে যায়, এবং সাথে সাথে মুহূর্তের মধ্যেই সেখানে কয়েকশো মানুষের লাশ পড়ে যায়। তখন শুকুরের বাচ্চাটি বলল, বাহ বাবা বাহ, তুমি কতটা বুদ্ধিমান। তখন বলল, না, আমি বুদ্ধিমান না, এই সমস্ত বুদ্ধি আমাকে মানুষ শিখিয়েছে, মানুষরূপী জানোয়ার আমাকে এগুলো শিখিয়েছে। প্ৰিয় দৰ্শক, সেয়া আছিল বাংলাদেশৰ এগৰাকী সাংবাদিক। এই ভিডিঅ'টো বাংলাদেশত ইতিমধ্যেই বহু সংখ্যক শ্বেয়াৰ হৈছে। বাংলাদেশৰ সাম্প্ৰদায়িক সংঘাতৰ মূল উৎসৰ সন্ধান কৰিম অহা সংখ্যাৰ সাৰাংশত, অহা খণ্ডৰ সাৰাংশত। অহা বৃহস্পতিবাৰে চাবলৈ নাপাহৰিব। আচল কাৰণবিলাক আমি আলোচনা কৰিম সাম্প্ৰদায়িক সংঘাতৰ। নমস্কাৰ।